গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000 টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে অতি সোনকালে এইখন ফৰ্ম ফিল-আপ কৰি জমা দিব লাগিব, অন্যথা বেংক একাউণ্টত 10,000 টকা নোসোমাব। তো কোনখন ফৰ্ম ফিল-আপ কৰিব লাগিব, কিয় ফিল-আপ কৰিব লাগিব, যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি কিন্তু জমা দিব লাগিব। তো প্ৰথমে কিন্তু ফৰ্মৰ ওপৰত লিখা চাব পাৰিব বেংক একাউণ্ট আধাৰ লিংকিং এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে প্ৰথমে আপোনালোকে বেংক ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত ডেট দিব, তাৰপিছত বেংক একাউণ্ট নং যে লিখা আছে ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো লিখি দিব, তাৰপিছত আকৌ আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ যে লিখা আছে ইয়াতে বেংক একাউণ্ট নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত তলত চাব পাৰিব 4টা অপশ্যন। তো ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰ যোনটো অপশ্যন আছে মেপ ইট এট NPCI, তো এই অপশ্যনটো টিক কৰি দিব। তো এইখিনি কৰাৰ পিছত অকণমান তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। তো এইটো ঘৰত আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব, তাৰপিছত আপোনালোকৰ নাম লিখিব, তাৰপিছত অকণমান তলত লিখা চাব পাৰিব চিগনেচাৰ বাই থাম্ব ইমপ্ৰেছন অফ একাউণ্ট হোল্ডাৰ। তো ইয়াতে আপোনালোকে নিজৰ চহী কৰি দিব, তাৰপিছত আপোনালোকৰ নাম লিখিব, তাৰপিছত মোবাইল নম্বৰ লিখিব, তাৰপিছত যদি ইমেইল এড্ৰেছ আছে ইমেইল এড্ৰেছটো লিখি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো ফৰ্মটো জমা দিয়াৰ পিছতেই কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো যিসকল মহিলাই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব সেইসকল মহিলাৰ বেংক একাউণ্টত কিন্তু 10,000 টকা নোসোমাব, কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত দাঙি ধৰিছিল। তো চৰ্তবোৰৰ ভিতৰত প্ৰথমেই কোৱা হৈছিল যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো সেইকাৰণে যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে এনেকুৱাকৈ এখন ফৰ্ম ফিল-আপ কৰি বেংকত জমা দি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। লগতে ফৰ্মখন ক'ত পাব এতিয়া আপোনালোকক জনাই দিছোঁ। ফৰ্মখন আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ পৰাই কালেক্ট কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।